ভাড়া এটা পাইছোঁ, কিন্তু ওচৰতে আমাৰ বোগদৈ পুলিচ পইণ্টৰ ওচৰৰ পৰা যোৰহাট টাউন ট্ৰাক ষ্টেণ্ডৰ ওচৰলৈকে। মানে ইয়াৰ প্ৰব্লেমটো হ'ল ট্ৰাকখন ৰাতিপুৱা 8টা বজাত পাইছে আমাৰ টাউনত, কিন্তু 9টা বজাত আমাৰ 9 এণ্ট্ৰি লাগি যায়। সেইটো কাৰণে তাক পুলিচে ধৰিলে বোলে। পুলিচে ধৰি থানালৈ লৈ আহিলে। গাড়ীখন এতিয়াই চাইডত কৰি থৈছে। এতিয়া সিহঁতে যাব নোৱাৰে আৰু মালটো ডেলিভাৰী কৰিব লাগে সিহঁতৰ। সেইটো মানে মোক এটা দাদা এজনে ফোন কৰিলে যে এনেকৈ কথা, তুমি আহা, ইয়াত মাল আছে, মালটো লৈ যোৱা। ময়ো ভালেই পালোঁ, ভাড়া চাড়া নাই, গুচি আহিলোঁ। এতিয়া গাড়ীখন অকণমান আগলৈ কৰি লওঁ, এখন ঘূৰাই লওঁ বিশেষকৈ। বেক 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 উঠো। গাড়ীখন সম্পূৰ্ণকৈ ঘূৰাই লৈছোঁ, ৰ'ব। ঘুম যা না। বেছি মাল নাযায়, 100 পিচ কাৰ্টন যাব। আপোনাৰ সৰু